নমস্কাৰ, অনিন্দিতাজ ৱাৰ্ড্ৰপৰ পৰা এটা সৰু ৰীল লৈ আহিছোঁ। আজি আমাৰ ষ্ট'ৰলৈ যথেষ্টখিনি শালৰ পৰা নতুন নতুন কালেকশ্যন আহিছে। পূজাৰ কাৰণে বিভিন্ন কালেকশ্যন আহি আছে আমাৰ ষ্ট'ৰলৈ। কেঁচা পাটৰ যোৰা নাইবা হাতে বোৱা কেঁচা পাটৰ যোৰা, ৱাছ কটন যোৰা, এনেকুৱা কেঁচা পাটৰ যোৰাবোৰ আহি আছে। আপোনালোকে যদি আমাৰ পৰা চাদৰ মেখেলা ল'ব বিচাৰে, ডেছক্ৰিপশ্যনত দি থোৱা হোৱাটছআপ নম্বৰত যোগাযোগ কৰিব পাৰে। আজি শালত ৰেডি হৈ অহা অকণমান ৱাছ কটনৰ যোৰা, পিয়'ৰ মাছৰাজৰ যোৰা এনেকুৱা চাওঁ আহকচোন। এইখিনি ৱাছ কটনৰ যোৰা ৰেডি কৰিছিলোঁ আমি। এই শালৰ পৰা নতুনকৈ আহিছে, যথেষ্ট ধুনীয়া হয়। ইয়াৰ মেখেলাবোৰ হেভি হ'ব। এনেকুৱা কেঁচ বচা যোৰাবোৰ বিচাৰি আছিল, ৱাছ কটন, ভাল কোৱালিটিৰ এচি কটন, যথেষ্ট ধুনীয়া ধুনীয়া ডিজাইনৰ হ'ব। এইখিনি পিয়'ৰ মাছৰাজৰ চাদৰ মেখেলা। শালৰ পৰা নতুনকৈ অহা মাছৰাজৰ চাদৰ মেখেলাখিনি চাওকচোন। খুব ধুনীয়া ধুনীয়া, খুব ভাল কোৱালিটিৰ কেঁচ বচা চাদৰ মেখেলা আহিছে। আমি অসমৰ বিভিন্ন ঠাইলৈ কেঁচ বচা এনেকুৱা এচি কটনৰ চাদৰ মেখেলাবোৰ পঠাইছোঁ। আকৌ নতুনকৈ ৰেডি হৈছে, শালত শেষ হৈছিল আমাৰ, নতুনকৈ লগাব লগা হৈছে। চাওক, খুব ধুনীয়া ধুনীয়া ৰঙত নতুনকৈ ৰেডি হৈ আহিছে। এইখিনি খুব ভাল কোৱালিটিৰ এচি কটন যোৰা হয়, যথেষ্ট ধুনীয়া ডিজাইন, পূজা স্পেচিয়েল হ'ব এইবিলাক।